মেঘালয়বাসীৰ বাবে লৈ অহা হৈছে এই মুহূৰ্তত এক ডাঙৰ খবৰ যদি আপুনি মেঘালয়ৰ পৰা চাই আছে এই খবৰ তেন্তে মেঘালয়বাসীৰ বাবে লৈ অহা হৈছে বিশেষ খবৰটো এতিয়াৰে পৰা গোৱাৰ দৰে মেঘালয়টো হ'বলৈ গৈ আছে এখন নতুন আইন আৰু এই আইনখন হৈছে যে এতিয়াৰে পৰা বিবাহ কৰিবলৈ যোৱা যুৱক যুৱতী বা বিবাহ সম্পন্ন কৰিবলৈ বিচৰা যুৱক যুৱতীয়ে এতিয়া কৰিব লাগিব HIV AIDS-ৰ পৰীক্ষা বিবাহৰ পূৰ্বে এতিয়া যি আসলতে HIV বা AIDS-ৰ দৰে পৰীক্ষাসমূহ কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা আছে মেঘালয়ত গোৱাৰ দৰে এতিয়া মেঘালয়ৰ নামৰ ৰাজ্যখনতো আসলতে হ'বলৈ গৈ আছে এক নতুন আইন যি আইনৰ জৰিয়তে আসলতে বিবাহৰ পূৰ্বে প্ৰত্যেকগৰাকী যুৱক যুৱতী বা দম্পতি হালে কৰিব লাগিব বিবাহৰ পূৰ্বে HIV আৰু AIDS-ৰ পৰীক্ষা এই বিশেষ পৰীক্ষা কৰাটো এতিয়া বাধ্যতামূলক কৰা হৈছে বা বাধ্যতামূলক কৰাৰ বাবে যুঁজ আৰম্ভ কৰিছে অতি শীঘ্ৰে হয়তো কাৰ্যকৰী হ'বলৈ গৈ আছে এই নতুন নিয়ম মেঘালয়বাসীৰ বাবে আমি লৈ আহিছোঁ এই খবৰটো সবিস্তাৰে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে বিস্তৃতভাৱে জনাবলৈ বিচাৰিছোঁ এই খবৰটো যে মেঘালয়ত আহি আছে এখন নতুন আইন মেঘালয়বাসীৰ বাবে আমি জনাই আছোঁ এই খবৰটো পুনৰবাৰ যে মেঘালয়ত বিবাহৰ পূৰ্বে এতিয়া বাধ্যতামূলক হ'ব পাৰে HIV AIDS পৰীক্ষা মেঘালয়ত বিবাহৰ পূৰ্বে এই নিয়ম মানিব লাগিব পাৰে প্ৰত্যেকগৰাকী বিবাহিত যুৱক যুৱতীয়ে ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে এই কথা এক নটিছ যোগে জনোৱা পৰিলক্ষিত হৈছে যে গোৱাৰ দৰে মেঘালয়তো এনে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ বিবেচনা কৰা হৈছে এই খবৰটো ইতিমধ্যে খুবেই প্ৰচাৰ পাইছে আৰু এই খবৰৰ ভিতৰত আমি জনাই আছোঁ যি খবৰটো প্ৰচাৰ পাই আছে এই খবৰৰ ভিতৰত জনাই আছোঁ যে মেঘালয় AIDS নিয়ন্ত্ৰণ সমাজ যাৰ দ্বাৰা উদ্বেগজনক প্ৰতিবেদনে ৰাজ্য চৰকাৰক এনে আইন প্ৰণয়ন কৰি বিবাহৰ পূৰ্বে HIV AIDS পৰীক্ষা বাধ্যতামূলক কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰাইছে আৰু গোৱাৰ দৰে আমাৰ ৰাজ্যতো এনে আইনী ব্যৱস্থা থাকিব লাগিব যাৰ জৰিয়তে বিবাহৰ পূৰ্বে HIV AIDS পৰীক্ষা কৰাটো অতিকৈ হৈ পৰিব বাধ্যতামূলক আৰু এই ব্যৱস্থা সমাজৰ বাবে লাভজনক হ'ব বুলি ইতিমধ্যে লিংডৱে শ্বিলঙত সাংবাদিকৰ আগত মন্তব্য কৰা বুলি জানিব পৰা গৈছে বৃহস্পতিবাৰে উপমুখ্যমন্ত্ৰী প্ৰেষ্টন ট্ৰিংছনৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এখন বৈঠক যিখন বৈঠকত সম্পূৰ্ণ HIV AIDS নীতি প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল লিংডৱে লগতে কৈছিল যে স্বাস্থ্য বিভাগক এই নীতি কেবিনেটত উপস্থাপন কৰিবলৈ এখন খচৰা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে তেওঁ লগতে কৈছিল যে এই বৈঠক ইষ্ট খাচী হিলছ জিলাৰ বাবে বিশেষভাৱে অনুষ্ঠিত হৈছিল য'ত 2024 বৰ্ষত 3432 গৰাকী HIV পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল যি আগৰ বৰ্ষতকৈ প্ৰায় দুগুণ আৰু ইয়াৰ কেৱল 1581 জনহে বৰ্তমান এণ্টি ৰেট্ৰভাইৰেল থেৰাপি গ্ৰহণ কৰি আছে গতিকে এতিয়া গোৱাৰ দৰে হয়তো নীতি নিয়ম কাৰ্যকৰী হ'ব পাৰে মেঘালয়ত যদি মেঘালয়ত কোনো লোকে স্থায়ীভাৱে বসবাস কৰিবলৈ বিচাৰি আছে বা বিয়া হোৱাৰ কথা যোজা চলি আছে তেন্তে সেইসকল দম্পতি বা যুৱক যুৱতীয়ে কৰিব লাগিব এতিয়া বিবাহৰ পূৰ্বে HIV AIDS-ৰ পৰীক্ষা ইতিমধ্যে কাৰ্যকৰী কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে এখন বিশেষ বৈঠক আৰু বৈঠকত এক জাননীযোগে এই কথা প্ৰকাশ কৰিছে আমি পুনৰ কৈছোঁ এবাৰ গোৱাৰ দৰে কিছু নতুন নিয়ম সলনি হ'বলৈ গৈ আছে মেঘালয়ত এবাৰ বিবাহৰ পূৰ্বে কৰিব লাগিব প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে HIV AIDS পৰীক্ষা কিয়নো মেঘালয়ৰ যদি আমি এটা বিশেষ ডাটা ল'বলৈ যাওঁ তেন্তে ক'ব লাগিব যে ইষ্ট খাচী হিল জিলাৰ বাবে বিশেষভাৱে ক'ব লাগিব য'ত 2024 বৰ্ষত 3000 অধিক গৰাকী HIV পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল যি আগৰ বৰ্ষতকৈ প্ৰায় দুগুণ হৈছিল যাৰ বাবে এতিয়া এনে কিছুমান নিয়ম লোৱাৰ যুঁজা কৰিছে মেঘালয় চৰকাৰে আমি পুনৰ কৈছোঁ মেঘালয়ত বিবাহৰ পূৰ্বে বাধ্যতামূলক হ'ব পাৰে HIV AIDS পৰীক্ষা আৰু যেহেতু গোৱাত এই নিয়ম আছে যে বিবাহৰ পূৰ্বে দম্পতি হালে পৰীক্ষা কৰিব লাগে গতিকে গোৱাৰ দৰে কিছুমান নতুন নিয়ম কাৰ্যকৰী হোৱাৰ বাবে এতিয়া প্ৰস্তুতি আৰম্ভ কৰিছে মেঘালয় চৰকাৰে